খুৰাকে আনিলে দেই এইটো কি হয় ৰাতি আন্ধাৰ কোনেও নেদেখে খেলি লৈছোঁ দেই গাইজ নহৰু আৰু তুলসী পাত দি পেলাই আমাৰ সৰু নাচনী গাত ততেই নাই দেই টানি টানি নিছে নাচনী চবেই চাহ খাইছে দেই এয়া বহনি কৰিলে দেই নতুন বেগত ৰাইজে একদম পইচা হ'লা দেই পিহু জিকিলে দেই কোন জিকিলে পিহু জিকিলে বাবা কৈ দিয়া আৰু হেপী বিহু কৈ দিয়া বিহু এইফালে চোৱা হেপী বিহু কোৱা পিহু জিকিলে এবাৰ মই জিকিলো এবাৰ পিহু জিকিলে 1 2 3 ৰবা আকৌ এইটো সেট মাৰি দিয়া কেনেকৈ মাৰিবা এইটো নহওঁতাই নাই মুড়ি তাৰপিছতে এয়া ক্ৰীম এয়া মিঠৈ এইফালে তিল পিঠা আৰু এয়া দৈ গাখীৰ এইবোৰ চব লোকৰ মানে দৈ গাখীৰ আৰু এইবোৰ অমৰে আনিছে কিন্তু মিঠৈ আৰু পিঠা এইবোৰ মায়ে দিয়া মই এবাৰ একোৱে কৰা নাই ওপৰৰ চামনিটো কাটিবলৈ ইফালে নিছিলোঁ টেকেলিটো এইফালে আনোতে আকৌ ইয়াত পাককৈ পৰি পিনি ভাগি থাকিলে ভাল মানে সেই পলিথিনটোৰ ভিতৰত আছিলে বুলিহে গাখীৰ বাচিলে দেই নহ'লে আজি খালোহেঁতেন আৰু কি খালোহেঁতেন মোৰ গা ভাল নাছিলে সেই আজি অকণমান ভাল পাইছোঁ এতিয়া নিয়ম বুলিবলৈ বেলেগ একো কৰিবলৈ নাই আৰু এইখিনি আৰু কণী যুঁজালোঁ তুমিও খাবা এতিয়া জলপান ঠিক কৰিছোঁ জোনালীও আছেহি আবাৰ জলপান খুৱাই দিছে খোৱা আকৌ অকণমান খাই দিয়া ক্ৰীম অকণ খাই দিয়া এয়া জলপান খাবলৈ লৈছোঁ এতিয়া এইফালে আমাৰ জোনালী এতিয়া মানে আজিহে মই এই গাখীৰ চাখীৰ খাই দিবলৈ লৈছোঁ নাজানো আৰু কি হয় কালিৰ পৰা একদম মোৰ পেট বেয়া কালি গোটেই দিনটো পৰহি দিনৰ পৰা মই ভাত নাই খোৱা মানে হেৰি তাৰপৰা কালি পিছবেলা অকল আলু বইল কৰি মিঠাতেল দি পেলাই নিমখ দি সেনেকৈ অকণমান ভাত খাইছোঁ মানে আৰু কালি উৰুকা বুলি আমাৰ একোৱেই নাই অকল পনীৰ আনিছিলে পিহুৰ কাৰণে পিহুৱে খালে আৰু তাৰমানে মাছ মাংস একো অনা নহ'ল কাৰণ মোৰ গাটো বেয়া যে অমৰে নানিলে সেইকাৰণে আজিহে কি হয় হ'ব আৰু তাকো ভাল পালেহে আকৌ দেই এইফালে জোনালী ক কিবা এটা হেপী বিহু কৈ দে হেপী বিহু সকলোলৈকে বুলি খাইছোঁ বুলি বিহু বুলি আজি ঘৰলৈ যাব জোনালী বিহুত কিবা নিয়ম আছে বোলে হয়নে আৰু জোনালীক মই বিহু বুলি কি দিলোঁ দেখাবলৈ থাকিলে নহয় তাইক কিবা এটা সাধাৰণ আৰু কিবা এটা দিছিলোঁ পিন্ধিলে মানে দেখুৱাবি দেই সেয়া আজি তাই ঘৰলৈ যাব কিবা ঘৰত কিবা নিয়ম পাতিছিলে আৰু বিহু বুলি আৰু জোঁৱায়েকে জীয়েকে সেতি যাব তাই ঘৰো ডিমৌতে হয় আমাৰ নহাটত আমাৰ ঘৰৰ ওচৰতে এতিয়া মাহঁতৰ ঘৰলৈ যাব লৈছোঁ এইজনী আমাৰ পিহু গামোচা চামোচা লৈ লৈছে যিহেতু আপাহঁতো আছেহি ডিব্ৰুগড়ৰ বিহুৰ কাৰণে তেওঁলোকক ৰখালোঁ এতিয়া তিনিটা যাবলৈ লৈছোঁ মাহঁতৰ ঘৰলৈ এইজনী আমাৰ পিহু বিহু বুলি আৰু দেই সাধাৰণ কিবা এটা মাহঁতৰ ঘৰত সেৱা কৰি পেলাই ভাত খালোঁ মইতো ভাত একদম সুদা দালি ভাত খালোঁ আৰু 101টা শাক যে বনাই যে বিহুৰ দিনা সেয়াৰে সেতি খালোঁ আৰু ঘৰলৈ আহি গ'লোঁ তাৰপিছত আহি পেলাই পিহু অকণমান শুলে আৰু এতিয়া পিছবেলা আমি ওলাই যাবলৈ লৈছোঁ হয়নে ফুফু যাবলৈ লৈছোঁ আৰু আপাহঁত আছিলে আপোনালোকে জানিছে সেই আপাহঁত মানে কাইলৈ যাবগৈ সেইকাৰণে অকণমান ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ বিহু বুলি আজি কেনেকুৱা উঠিছে নাজানো আৰু দেই ওচৰতে এইফালে আমাৰ মানুহ এইফালে বায়েক এয়া ভনীয়েক কি হ'ল ভনীয়েক একদম মন চন মাৰি কেনেকৈ আছে ভাগৰ লাগিছে কাম কৰি কাম কৰি ভাগৰ লাগিছে বোলে এইফালে
মুনু এয়া অমৰ এইফালে আছে নিচা আৰু বাহিৰত পিছত ভালকে দেখুৱামগে দেই এতিয়া একদম মানুহ আমি পুৰা থেপা থেপিকে বহি আহিছো ৰ'বা দেই হিলিব এতিয়া কিমান ধুনীয়া উঠিছে ন ফুলচুকি ধুনীয়া লাগিছে এতিয়া আহি আছো এতিয়া আন্ধাৰত আহি গ'লো এতিয়া শিকি দিপা ইয়াত লাইট দিব লাগিছিলে ন ৰাতি ইয়ালৈ আহি পোৱা নাই আজি ফাৰ্ষ্ট আহিছোঁ দিনত মানে আহিয়ে থাকোঁ প্ৰায় আৰু আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ত ৰাতি কিন্তু ভিউটো ধুনীয়া আকৌ দেই চব মানে গছ চছত চবতে একদম লাইটিং কৰা থাকে যে বিহুৰ কাৰণে বিহু ফাংচন চাই দিলোঁ এতিয়া শ্বৰ্ট আৰু হ'লেও ভাল লাগিলে মানুহ বহুতখিনি আছিলে বাৰু আজি এনেই আমি দিনত আহোঁ দিনত ইমান বেছি মানুহ নাথাকে এতিয়া গধূলি বিহু বুলি বেছিয়ে মানুহ হ'ল আজি হয় নাই আজি মোক বিহু বুলি মোৰ ওচৰত অহা নাছিলে ন বিহু ৰাতি লাইটিং চিষ্টেমখিনি ভাল কিন্তু ৰাতি চবতে খালি ফটোটো ইমান ভাল নুঠে আৰু কাৰণ কেলৈ দিনৰ পোহৰ লিখীয়া মানে হ'বলৈ নাই আৰু আমি আগতে বহুতবাৰে আহিছোঁ খালি এইখিনি মানে চাইছোঁহি নিজে ভিডিঅ' কৰা নাছিলোঁ চব বস্তুৱে এইখিনি আছে এইবোৰ হা কি অঁ দিনত এদিনো খেলিবলৈ নাপাওঁ যে মানুহ থাকে এতিয়া ৰাতি আন্ধাৰ কোনেও নেদেখে কাৰণে খেলি লৈছোঁ দেই গাইজ ল'ৰাই নেখেলে মই খেলিছোঁ বুঢ়ীকেইজনীয়ে ষ্ট্ৰং কাৰণেহে উঠিছোঁ আকৌ দেই এইবোৰ বস্তুবোৰ ষ্ট্ৰং কাৰণেহে উঠিছোঁ চাই আছোঁ চব বস্তুতে নাই উঠা আকৌ এই জুহালত সোমালোঁ আজি প্ৰথম সোমাইছে ইয়ালৈ আহিয়ে থাকোঁ জুহালত কিন্তু এদিনো খোৱা হোৱা নাই সোমোৱা নাই মানে একচুৱেলি এতিয়া ইহঁতে খাব আৰু মই চাই থাকিম কাৰণ কেলৈ মোৰ মানে গাটো বেয়া পেট বেয়া সেইকাৰণে এইফালে আমাৰ টিকলি উঠি গ'ল সেইটো বহাগ বিহুৰ নিয়ম হিচাপে নহৰু আৰু তুলসী পাত দি পেলাই ঘৰত পানী ছিটিয়াবলগীয়া লাগে মানে এতিয়া সেই অমৰে অকণমান ছিটিয়াই দিছে আৰু দেউতাই কিবা কিবি দি পঠাইছিলে মাখিয়তী তাৰপিছতে আকৌ ইয়াত কি লগাই দীঘলতি ওপৰত যে লগায় দুৱাৰৰ ওপৰত সেই আগফালে লগালে আৰু পিছফালে এডাল লগাই দিলে তাৰপিছতে সেয়া আৰু অমৰে এতিয়া নিয়মকেইটা কৰি দিছে 9টাই বাজিবগৈ হ'ল আমাৰ নিয়ম এতিয়াই কৰিছে মানে আহিছোঁহে এতিয়া এয়া ৰাতিপুৱাই কালি মায়ে দি পঠোৱা জেতুকাখিনি উলিয়াই লৈছোঁ মিক্সিতে পিচি ল'লোঁ আৰু এটা পলিথিন ফালি ৰাবাৰ দুডাল লৈ লৈছোঁ পিহু শুই আছিলে মই ভাবিছিলোঁ তাইক শুই থাকোঁতে মনে মনে লগাই দিম কিন্তু হাৰে পাই গ'ল আৰু এৰুৱাই দিলোঁ এতিয়া চাওকচোন তাই উঠি লৈ নিজে ইমান ধুনীয়াকৈ লগাইছে নিজে নিজে মানে মোৰতো টেনশ্যনেই নাই দেখোন অসমীয়া ছোৱালী যে বিহুৰ দিনা ৰাতি মানে ওলাইছোঁ ৰাতিপুৱাহে ওলাইছে পিছবেলা হ'লগৈ অঁ মোৰ এইজনী আমাৰ পিহু চক নাচনী এইজনী জেতুকা দেখাই দিয়া জেতুকা এইয়া জেতুকা তাই খোপাটো নেবান্ধে লৈ লৈছোঁ বেগতে গাড়ীত বান্ধি দিম বুলি আৰু হেৰি এইটো কি বুলি কয় গামখাৰু নিপিন্ধে তাত পিন্ধিম বুলি কৈছে এতিয়া তিলি উঠি ওলাইছোঁ আমি আচলতে ওলাই আহিছিলোঁ ৰংঘৰৰ বাকৰিলে বুলি কিন্তু ইমানেই বেছি ভিৰ তাতে মোৰ গা বেয়া আৰু যদি তাত বেছি গা বেয়া লাগে ঘূৰি আহিবলৈও চাগে 2 ঘণ্টা 3 ঘণ্টামান লাগিব সেইবাবে আমি তালৈ নগৈ আধা বাটৰ পৰাই ঘূৰি শিৱদৌলৰ প্ৰাংগণতে বিহুৰ 2টামান ভিডিঅ' আৰু 2 কপিমান ফটো মাৰিলোঁ বেচেৰি মনটো বেয়া কাৰণ তাই খুব নাচিবলৈ মানে মন কৰিছিল গাইজ আমাৰ নাচনীৰ কাৰণে হাগিজ লৈছোঁ দেই কাৰণ হাগিজটো প্ৰয়োজনীয় নাচি বাগি আহি এতিয়া হাগিজ লৈছোঁ আমি এতিয়া ওলাই মেলি আহিছোঁ আকৌ মানুহৰ বিহুৰ পিছদিনাখন আহিছোঁ দেই এইফালে আমাৰ বিহু এইফালে অমৰ ওলাই আহিছে এতিয়া আহিছোঁ আমি ডিমলে বুলি আহিছোঁহে এতিয়া পিছে কুজিবালিলৈ আহিছোঁ মানে আমাৰ কুজিবালি মাও যাব ডিমলে অমৰৰ ঘৰলৈ যাবলৈ লৈছোঁ মানে তাকে আৰু অকণমান লেট হৈছে যোৱা কাৰণ গম পাইছে আপোনালোকে মই আগৰবোৰ ভিডিঅ'ত কৈ আছোঁ মোৰ গা ভাল নাই বুলি সেইটোৱে আৰু দেখি পিছে গা ভাল নাই নালাগে আচলতে দেখিবলৈ গা ভাল নাইকিয়া নাই হোৱা মানে এতিয়া ক'ব নোৱাৰি আৰু কি হৈছে পেট বেয়া মানে বহুতে বেয়া আৰু একদম অৱস্থা বেয়া হৈ গৈছিলে আজি অকণমান ভাল পাইছোঁ এয়া মা আহিলে বিয়ৈ ঘৰলৈ আহিছে দেই বিহু বুলি বায়েকে ভনীয়েকক লৈ আছে এইফালে ককায়েকে ভনীয়েকক খেলাবলৈ গাড়ী চাৰি লৈ আহিছে দেই এইকেইটা সিহঁতি বিহু গাব এতিয়া এইফালে এইকেইজনী নাচনী এইফালে জেং বিহু মাৰিছে দেই আমাৰ ছোৱালীহঁতে এইফালে আমাৰ পিহু
তাইৰো অকণমান নাচো নাচো লাগিছে মই আকৌ তাই মেখেলা চাদৰযোৰ লৈ নানিলোঁ নহয় এইয়া বিহুৱে ইহঁতক নচা দেখি ইমান ধুনীয়াকৈ নাচিছে চাওকচোন আৰু ছোৱালীসকলে যে চেণ্ডেল পিন্ধি নাচিছে আপোনালোকে সেইটো নাভাবিব দেই মানে আমাৰ চোতালখনত শিল বালি পেলাইছিলে সেই গাড়ীখনৰ পৰা গোটেই মানে চোতালখনত চিচাৰ পৰি আছে সেইকাৰণে এতিয়া ঘৰৰ তিনিওজনী বোৱাৰীয়ে মিলি শৰাইখন আগবঢ়াই দিছোঁ এয়া নাচনী চবেই চাহ খাইছে দেই এয়া এইফালে বিহু বুলি এইজনী নাচনী চবকে এবাৰ এবাৰ দেখাই দিছোঁ দেই এইজনী আমাৰ ঘৰৰজনী সৰু এইফালে আৰু এইজনীটো চিনি পাইছে আপোনালোকে এইফালে ধুনীয়া ধুনীয়া নাচনী হয় নাই সেয়া চবৰে নামটো নুসুধোঁ আৰু দেই বহুত দেৰি হ'বগৈ বুলি চাহো খাইছে সিহঁতে অকণমান দূৰত আজি বিহু নাচিবলৈ যাব বোলে সেইকাৰণে আজি প্ৰথম ঘাটটো আমাৰ ঘৰতে মাৰিলে আৰু মানে আমাৰ ইয়াত নচা কথা নাছিলে কিন্তু আমি আহিলোঁ যে সেইকাৰণে বোলে আমাৰ পোৱালীজনীৰ কাৰণেও আজি ইয়াতে বিহুটো নাচি দিলে আৰু ভালেই হ'ল আমিও পালোঁ সেয়া আমাৰ কাৰণে আশীৰ্বাদ এতিয়া চাহ খাইছে সিহঁতে যাব আৰু অকণমান দূৰলৈ যাব আজি বোলে ৰাতি 11টামান বজালৈকে বোলে চবেই নাচিছে ইমান টিকলি টিকলিকেইজনীয়েও ভাতটো ক'ত খোৱা তোমালোকে আহি পেলাই আকৌ ঘৰত খোৱাহি অঁ ভাত পানী খোৱাৰ আগতে আমাৰ যিটো বিহুৰ পৰম্পৰা ঘৰৰ জ্যেষ্ঠজনক সেৱা কৰিব লাগে বিহুৰ দিনা আহিবও নোৱাৰিলোঁ গা বেয়া হোৱাৰ বাবে সেয়ে মা দেউতাক এতিয়া সেৱা কৰিছোঁ ইহঁত দুজনী টুইন হয় এজনী সৰুজনী পিছে গ'লগৈ মাকৰ লগত এতিয়া এই ডাঙৰজনী থৈ গ'ল এই ইমানেই ফূৰ্তি কৰে নহয় একদম চাইছা ইমান হাঁহে তাই বায়েকে খেলি আছে এতিয়া মই ভাত খাবলৈ লৈছোঁ দেই এইফালে মায়ে নেমু দিছে পেট বেয়া যে মোক কুকুৰা মাংস দিছে মই কিন্তু আজি বিহু বুলি প্ৰথম মাংস খাম দেই এইকেইদিন একদম বইল খাই আছোঁ এইফালে দালি পিহুৱে মোক কাঁহী পানী নি খাই আছে এইফালে খুৰাকে আনিলে দেই এইটো কি হয় চুইংগাম টাইপৰ মানে চুইট কিবা এটা আৰু এইটো বেগ টিকলি বেগ এইজনী এইফালে আমাৰ মহিলা সন্থা বহি আছে এইফালে মা পিছফালে দেই পিছফালে আছে চবে কথা পাতি বহি আছোঁ বহনি কৰিলে দেই নতুন বেগত ৰাইজে একদম পইচা হ'লা দেই বেলেগ অঁ ককাই দিলে আইতাই দিলে বেলেগ আৰু দেই আকৌ বৰমায়ে দিলে হয় নাই এইফালে ডাঙৰ বৰমা এয়া সৰু বৰমা এইফালে আমাৰ টুন হয়নে ফালিব এতিয়া ঘৰলৈ উভতিছোঁ মানে বহুত দেৰিয়ে হ'লগৈ 8টাই বাজিলে আৰু মানে যিহেতু দেৰিকৈ গৈছোঁ সেইকাৰণে লাহে দিহে দেৰিকৈ আহিছোঁ আৰু ভাত পানী খাই বৈ আৰু কথা বতৰা পাতোঁতে মিলোঁতে আৰু নুঘূৰিলেও নহ'ব কাৰণ কেলৈ অমৰৰ কাইলৈ পৰা ডিউটি আছে সেইকাৰণে আৰু মাও আহিছে মাও স্কুল আছে যিহেতু ৰাস্তাবোৰ খালি বহুত বেয়া কাৰণ বনাই আছে যে 4 লেনৰ কামো হোৱা নাই আমাৰ সেইফালেও ৰাস্তা বেয়া আমাৰ সেইফালেও 2 লেনৰ কাম চলি আছে চবফালে মুঠতে ৰাস্তা বেয়া আৰু এইফালে অমৰ ড্ৰাইভ কৰি আছে আজি একদম অমৰে চশমা পিন্ধি লৈছে মানে চশমা লোৱা বহুত দিন হ'ল সেই নিপিন্ধে মানে মন গ'লেহে কেতিয়াবা পিন্ধে মানে গাড়ী চলালে মানে পিন্ধে আৰু তাৰপিছতে এইফালে মা ওলাইছে নাই জানো এয়া ওলাইছে আহি আছোঁ এতিয়া আৰু আজি ভিডিঅ'টো বহুত দিনৰ কেইটামান ক্লিপ তেনেকৈ ৰাখি থোৱা এনেকেই মই দি দিম বুলি ভাবিছোঁ বহুত দিনৰ পৰা এনেকৈ সাঁচি ৰখা মই ভিডিঅ' এডিটেই কৰা নাছিলোঁ কাৰণ মই কৈছোঁ যে মোৰ গা ভাল নাছিলে সেইকাৰণে এইবোৰ মোবাইল চোৱাই নাই আৰু সময়ো পোৱা নাই তেনেকৈ গা বেয়া থাকিলে জানে আৰু কেনেকুৱা হয় সেইকাৰণে বহুত দিনৰ ভিডিঅ' একদম মিক্স কৰি এটা ভিডিঅ' বনাই পেলাই দিছোঁ ভিডিঅ'টো হয়তো বহুত বেছি দীঘলো হ'ব পাৰে বা চুটিও হ'ব পাৰে মই নাজানো ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ আহোঁ দেই বাই এইজনী আমাৰ পিহু শুই গ'ল তাই মানে গোটেই দিনটো খেলিলে মেলিলে যে গাড়ীত উঠিছে আৰু এনেকৈ থিয় মানে তাই টোপনি গুচি গ'লগৈ আকৌ এনেকৈ পথালিকৈ লৈ দিছোঁ আৰু এইটো গাৰু এটা দি আনিছোঁ কাৰণ মোৰটো নহ'লে খুন্দা খাই লাগি যাব যে অ'কে বাই